সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেও তো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এটো মহাভাৰত হৈ যাবগৈ শ্যাম কানুৰ মোবাইলটো খুলি দিলে তো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামে আছিল সবৰ লগত ফটো উঠা গতিকে গতিকে কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেসবুকত থাকা বিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটো ওলোৱা নাই হেখিনি ওলাই দিলেতো আৰু কটৰ হৈ যাব লুৰিনজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেটা কমেন্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজে দূৰত থাকিব লাগে কি কৈছিল ফটোৱা পাৰ্টি বুলি কৈছিল ন বিজুস তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই হিহে বিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজটা যে একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল খুপৰ নাখায় নে কোনে বোলে খুপৰ নাখায় মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেও তো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যাম কানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এটো মহাভাৰত হৈ যাবগৈ কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনে শ্যাম কানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তেলে বাকিটো মানুহৰ থাকাটো কোনো স্বাভাৱিক মই দেখিছো আসুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিলে কালি তেওঁক ধৰে দুদিন আগত এওঁ কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আকৌ তেওঁ মনে মনে হৈ যায় এখন কিবা অদ্ভুত হৈ থকা নাই জানো ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে কালিলৈকে বোলে ৰঙালী কিয় পইচা দিছে আকৌ দুদিন আগলৈকে কৈছিল ৰঙালী কিয় পইচা নিদিব তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে তেনেকেতো নহব নহয় গতিকে যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিল 90ত কাৰ লগত ভাল আছিল তেনেকে কলেতো শ্যাম কানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামে আছিল সবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেসবুকত থাকা বিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটো ওলোৱা নাই হেখিনি ওলাই দিলেতো আৰু কটৰ হৈ যাব আপোনালোকৰ ভিতৰ কিমান সাংবাদিক ৰঙালীত গৈছিল মনত কৰকচোন কিমানে নিজৰ ফ্যামিলিক লৈ ৰঙালীত গৈছিল ফাংশন হিচাপে সবেই যাব এতিয়া এনেকুৱাটো নহয় যে ফটোখন ওলোৱা জনে গৈছিল ফটো নোলোৱাটো সেই ফাংশনটো চাব 20000 লৈকে 25000 লৈকে ৰাতি মানুহ হৈছিল বেংককলৈকেও গৈছিল সেইখন লিষ্টটো আমি ইচ্ছা কৰিলে উলিয়াই দিব পাৰো সেইটোকে গতিকে মানে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰ জ্যোতি মুহিয়া অমৃত প্ৰভা মহন্ত এবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যি দিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলো হয় নহয় এতিয়া অমৃত প্ৰভা মহন্তৰ মাকে এটা ড্যান্স স্কুল চলাই নলবাৰী এতিয়া যিমানে ড্যান্স ট্ৰেনিং লব যায় তাতে সবৰ লগতে অমৃত প্ৰভাৰ ফটো আছে এটা আপুনি কেনেকে না কৰিব এটা মোৰ লগত আপোনালোকৰটো ফটো আছে কালি যদি মই ডুবো আপোনালোকক যদি মানুহে ডুবাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁৰ কি ফটোখন আছে গতিকে কোনেও কাৰো লগত ফটো নুঠিব মিনিংটো হেতুৱে হ'ব